নমস্কাৰ। আজি মই এটা বিশেষ মানুহৰ কথা ক'বলৈ যাই আছোঁ, যিজন মানুহৰ কাহিনী শুনিলে হয়তো আপোনাৰো গাৰ নোম শিউৰি উঠিব, গাৰ নোম থিয় দিব। যিজন মানুহে 5 দিন সাগৰৰ মাজত 5 দিন সাঁতুৰি নিজকে বচাই ৰাখিছিল। না তাত কিবা খাবলৈ পাইছিল, না তাত কিবা বাচাৰ কিবা সহায় আছিল। জাষ্ট তেওঁৰ মনত এটাই আশা আছিল যে মই জীয়াই থাকিম। তেওঁৰ মনত এটাই বিশ্বাস আছিল যে মই জীয়াই থাকিম। 5 দিন ধৰি তেওঁ কি কৰিছিল? সাঁতুৰি আছিল। বৰষুণ দিলে বৰষুণৰ পানী খাইছিল। তাত বেলেগ একো খোৱা বস্তু নাছিল। চেষ্টা কৰাৰ ফলত তেওঁ আজি জীয়াই আছে। গোটেই কাহিনীটো শুনাৰ আগত মোৰ এই ফেচবুক পেজটো, যদি ফেচবুকত চাই আছে, মোৰ এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি মই ক'বলৈ যাই আছোঁ এজন মানুহৰ কথা, যিজন মানুহৰ নাম ৰবীন্দ্ৰ দাস। তেওঁ সৰুৰে পৰা মাছ মাৰি ভাল পাইছিল। সৰুৰে পৰা তেওঁ পানীৰ লগত, মাছৰ লগত বন্ধুত্ব কৰিছিল। এদিনাখন তেওঁ আৰু তেওঁৰ লগৰ 5 জন মিলি মাছ মাৰিব গৈছিল। আৰু যেতিয়া মাছ মাৰিব গৈছিল, সাগৰৰ মাছ পোৱাৰ পিছত বতাহ বৰষুণৰে আৱৰি ধৰিলে। তাৰে ফলত নাওখন উল্টি গ'ল আৰু গোটেই মানুহ ভাহি গ'ল। কিন্তু ৰবীন্দ্ৰ দাসে তেওঁৰ ভতিজাক ধৰি ৰাখিছিল, আৰু তেওঁ আৰু তেওঁৰ ভতিজা 3 দিন ধৰি এনেকৈ জীয়াই আছিল সাঁতুৰি। কিন্তু ৰবীন্দ্ৰনাথে ভতিজাকো যাব দিয়া নাছিল। কিন্তু কপালৰ লিখন 3 দিন 4 দিন যোৱাৰ পিছত ভতিজাই ৰবীন্দ্ৰ দাসৰ হাতৰ পৰা পিছলি গ'ল আৰু তেওঁ উটি গ'ল। কিন্তু ৰবীন্দ্ৰ দাসে হাৰ মানা নাছিল। এনেকৈ তেওঁ 5 দিন ধৰি সাঁতুৰি বাংলাদেশৰ এখন নাও আহিছিল, আৰু নাওখনৰ যিবিলাক কৰ্মচাৰী, তেওঁলোকে এটা কিবা বস্তু ভাহি অহা দেখিছিল, আৰু সেই বস্তুটো ভাহি অহা দেখাৰ পিছত সিহঁতে সেই বস্তুটোৰ কাষত গৈছিল। কাষত যোৱাৰ পিছত দেখা পালে যে সেইজন এটা মানুহ। তাৰপিছত তেওঁলোকে না ধৰ্মৰ কথা ভাবিছিল, না জাতৰ কথা ভাবিছিল, অকল মানুহটোক বচোৱাৰ কথা চিন্তা কৰিছিল, কেনেকৈ মানুহটোক বচাব পাৰি। তাৰপিছত এওঁলোকে মানুহজনক ৰবীন্দ্ৰ দাসক কিবাকৈ উঠালে, লগে লগে হস্পিটেললৈ এডমিট কৰালে। সেইখিনি সময়ত তেওঁলোকে না ধৰ্ম জাত চাইছিল, না আন কিবা বেলেগ চাইছিল। জাষ্ট তেওঁলোকৰ সেইখিনি সময়ত মানৱতাটো থিয় হৈছিল, যে মানুহজনক কেনেকৈ বচাব লাগে সেইটো চিন্তা কৰিছিল। আৰু যেতিয়া সেই কৰ্মচাৰীকেইটা মানুহজনক বচাইছিল, আৰু বচোৱাৰ পিছত সেই কৰ্মচাৰীকেইটাৰ কিমান যে আনন্দ পাইছিল, কিমান মনত ফূৰ্তি লাগিছিল, আপোনালোকে এই ক্লিকটোতে দেখাব, চাওক। ইনশাআল্লাহ হয়ে যাবে। Yes, yes! 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 Yes, yes, yes! Yes, 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 yes! Habis! Ah!
বাঙালি বাঙালি বাংলা বলো, বাংলা নাম কি তোমার? স্কুল নাম রবীন্দ্রনাথ দাস। হ্যাঁ হ্যাঁ, লোকালিটির নাম কানু দাস। লোকের নাম কারু দাস, স্কুলের নাম রবীন্দ্র দাস। হলদিয়া থেকে ফিশিং করতেছিলা? হলদিয়া থেকে ফিশিং করতেছিলা? তো কেমনে পরে গেলা শিপতে? হ্যাঁ পরে গেছিলাম।